নমস্কাৰ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ গুৱাহাটীত এসপ্তাহলৈ বৃদ্ধি পালে পুনৰ লকডাউন 19 জুলাইলৈ লকডাউন বৃদ্ধি কৰা হৈছে আৰু এই কথা ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 19 জুলাইলৈ বৃদ্ধি পালে গুৱাহাটীত লকডাউন আৰু এই লকডাউনৰ 12 জুলাই সন্ধিয়াৰ 6 বজাৰ পৰা 19 জুলাই সন্ধিয়া 7 বজালৈ লকডাউনৰ সময়ছোৱাত ব্যক্তিগত বাহনৰ চলাচল বন্ধ থাকিব অকলে থকা গেলামাল আৰু ষ্টেচনাৰী দোকান খুলিব পাৰিব পুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈ খোলা থাকিব দোকান আৰু বহু গুৰুত্বপূৰ্ণ নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্য সচিবে ইতিমধ্যে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে এসপ্তাহলৈ পুনৰ গুৱাহাটীত বৃদ্ধি কৰা হৈছে লকডাউন আমি টাইমেটৰ দহকলৈ এই মুহূৰ্তত ব্ৰেকিং নিউজ জনাই আছো এই মুহূৰ্তত আমি পোনপটীয়াভাৱে গৈছো নিউজ ডেস্কত আছে জ্যোতিদীপ বৈশ্য পোনপটীয়াভাৱে আপোনাৰ ওচৰলৈ আহিছো ইতিমধ্যে গুৱাহাটীত এসপ্তাহলৈ লকডাউন বৃদ্ধি কৰা হৈছে নতুন নীতি নিৰ্দেশনা সবিশেষ টাইমেটৰ দহকলৈ জনাওক দীপাংকৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে এই নতুন লকডাউনৰ কথা ঘোষণা কৰিছে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে স্বাস্থ্য বিভাগে কৈছে সাজেশন দিছিলে মুখ্য সচিবক যে এসপ্তাহ লকডাউন দিলেই হ'ব যদিও দুসপ্তাহ নাগৰিক সমাজে বিচাৰি আছিল আৰু এতিয়া আনুষ্ঠানিকভাৱে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই সেই কথা ঘোষণা কৰিছে এই যে 7 দিনৰ লকডাউন দিয়া হৈছে 12 তাৰিখৰ পৰা 19 তাৰিখলৈকে ইয়াত কিছু পৰিমাণৰ ৰিলেক্সেশন দিয়া হৈছে কিছু নিয়ম হালহলনি কৰা হৈছে আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাম যে আপোনালোকে দেখিছে ইয়া গভৰ্ণমেণ্ট অফ আসাম ষ্টেট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটিৰ তৰফৰ পৰা এই কথা কোৱা হৈছে য'ত তেওঁলোকে লিখিছে যে লকডাউন উইল ইফেক্ট ফ্ৰম 6 PM of 12 July and shall remain in force till 7 PM 19 July 2020 অৰ্থাৎ 12 জুলাই সন্ধিয়া 6 বজাৰ পৰা 19 জুলাই 2020 সন্ধিয়া 7 বজালৈকে 7 দিনৰ বাবে এই লকডাউন থাকিব এই লকডাউনৰ সময়ত কি কৰিব নোৱাৰিব মুভমেন্ট অফ ইন্ডিভিজুৱেল shall remain strictly prohibited in the specific area movement of all private vehicle is banned and no citizen is allowed to venture out to home with private vehicles both 2 and 4 wheeler except for medical emergency এই নিয়মটো আগৰ দৰে বাহাল ৰাখিছে যে কিছুমান অঞ্চলত কোনো লোক ওলাব নোৱাৰিব সেই নিয়ম থাকিব আৰু ব্যক্তিগত বাহন দুচকীয়াই হওক চাৰিচকীয়াই হওক কোনো কাৰণতে এই 7 দিনত লোকসকলে উলিয়াব নোৱাৰিব এই কথা স্পষ্ট কৰি দিয়া হৈছে এক্সেপ্ট মেডিকেল ইমাৰ্জেন্সি যদি কাবাৰ স্বাস্থ্যজনিত আপাতকালীন ব্যৱস্থাৰ বা জৰুৰী অৱস্থাৰ সৃষ্টি হয় তেতিয়াহে ব্যৱহাৰ কৰিব পাৰিব all government offices and offices of autonomous subordinate offices and private offices shall remain closed এই সকলো ধৰণৰ চৰকাৰী কাৰ্যালয় অটোনমাস হওক অন্যান্য স্বায়ত্তশাসিত হওক বা ব্যক্তিগত যিসমূহ কাৰ্যালয় আছে সেয়া বন্ধ থাকিব গুৱাহাটীত এই লকডাউনৰ সময়ত all business commercial establishment shop trade activities shall remain closed except all stand alone grocery and stand alone stationery shops dealing with personal hygiene goods are allowed to operate between 9 AM and 4 PM from Monday to Friday এইটো এটা গুৰুত্বপূৰ্ণ কথা কৈছে দীপাংকৰ যে এই যিসমূহ ষ্টেণ্ড এলোন গেলামালৰ দোকান আছে অকলে থকা গেলামালৰ দোকান আছে বা অকলে থকা গ্ৰছাৰী দোকান আছে সেইসমূহ পুৱা 9 বজাৰ পৰা সন্ধিয়া 4 বজা পৰ্যন্ত সোমবাৰৰ পৰা শুকুৰবাৰ পৰ্যন্ত এইসমূহ তাত খুলিব পাৰিব তাৰ বাহিৰে আন দোকানসমূহ বন্ধ থাকিব কিন্তু তেওঁলোকে সাবচিকুনতা বজাই ৰাখিব লাগিব শপকিপাৰ্ছ এণ্ড কাষ্টমাৰ্ছ shall have to wear masks and hand gloves and maintain social distancing মাস্ক পৰিধান কৰা হেণ্ড গ্লাভছ পৰিধান কৰা এই দোকানীসকলে আৰু যিসকল গ্ৰাহক যাব আৰু তেওঁলোকে সামাজিক দূৰত্ব বজাই চলিব লাগিব কিন্তু সোমবাৰৰ পৰা শুকুৰবাৰলৈ অকলে থকা গেলামালৰ দোকান আৰু অকলে থকা ষ্টেচনাৰী শ্বপ খুলিবলৈ এই 7 দিনৰ লকডাউনত অনুমতি প্ৰদান কৰা হৈছে যিটো এটা নতুন কথা আমি আৰু আপোনালোকক দেখুৱাম কি ইয়াত গাইডলাইনছ আহিছে এই লকডাউনৰ সময়ত আমি দ্বিতীয়টো গাইডলাইনছলৈ আপোনালোকক গৈ আছো কিন্তু এইসমূহ যিসমূহ কথা কোৱা হৈছে ইয়াত বহুত এক্সেপশ্যন আছে বহুত বিভিন্ন কথা উল্লেখ আছে সেইসমূহ এটা কৈ জনাই যাম দীপাংকৰ মই পুনৰবাৰ আপোনাৰ ওচৰত উভতি গৈছো এটা কথা ক'ব লাগিব যে আন কেইবাটাও নিয়ম আছে সেই নিয়মসমূহ আমি দেখুৱাই যাম কিন্তু এই মুহূৰ্তত যি লকডাউন সেই লকডাউনৰ সময়সীমাৰ ওপৰত আহিছে যে 7 দিনৰ বাবে লকডাউন থাকিব হয় জ্যোতিদীপ বৈশ্য আমি পুনৰ যাম আপোনাৰ ওচৰলৈ আমি টাইমেটৰ দহকলৈ ইতিমধ্যে জনাই আছো যি সম্পূৰ্ণ লকডাউন 12 জুলাইলৈ যি আছিল আৰু পুনৰ এসপ্তাহ বৃদ্ধি কৰা হৈছে গুৱাহাটীত সম্পূৰ্ণ লকডাউন পুনৰ এসপ্তাহ বৃদ্ধি কৰা হৈছে আৰু 19 জুলাইলৈ সম্পূৰ্ণ লকডাউন বলবৎ থাকিব আৰু ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকী আজি সংবাদমেলত সেই কথা প্ৰকাশ কৰিছিল আনুষ্ঠানিকতা বাকি আছিল ইতিমধ্যে আনুষ্ঠানিকতা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কুমাৰ সঞ্জয় কৃষ্ণ ইতিমধ্যে প্ৰকাশ কৰিছে আৰু নতুন নীতি নিৰ্দেশনাও দিছে আমি নীতি নিৰ্দেশনাৰ টাইমেটৰ দহকলৈ ইতিমধ্যে জনাই আছো যে যিসকল
ব্যক্তি কোনো ধৰণৰ ব্যক্তিগত বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে 19 জুলাইলৈকে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ব্যক্তিগত বাহনৰ চলাচল সমান্তৰালকৈ যি দেখিবলৈ পোৱা গৈছে যে দোকান পোহাৰ খোলাৰ ক্ষেত্ৰতো গ্ৰছাৰী দোকান অৰ্থাৎ গেলামালৰ দোকান আৰু ষ্টেচনাৰী দোকান যিসমূহ দোকান অকলে আছে পৃথক হৈ আছে কোনো ধৰণৰ মাৰ্কেট এৰিয়াত নাই সেই দোকানসমূহে খোলাৰ অনুমতি ইতিমধ্যে প্ৰদান কৰিছে আৰু কেৱল সোমবাৰৰ পৰা শুক্ৰবাৰলৈ দোকানসমূহ খুলিব পাৰিব আৰু এই লকডাউন বলবৎ হ'ব 12 জুলাই সন্ধিয়া 6 বজাৰ পৰা বলবৎ হ'ব এই এসপ্তাহ লকডাউন যি বৃদ্ধি কৰা হৈছে 12 জুলাই অৰ্থাৎ কাইলৈ সন্ধিয়া 6 বজাৰ পৰা বলবৎ হ'ব 19 জুলাই সন্ধিয়া 7 বজালৈ লকডাউন বলবৎ থাকিব আৰু এবাৰ আমি পুনৰ যাব বিচাৰিম যেতিয়াটো নীতি নিৰ্দেশনা ইতিমধ্যে জ্যোতিদীপ বৈশ্যই জনাই আছিল জ্যোতিদীপ বৈশ্য পুনৰ আহিছো আপোনাৰ ওচৰলৈ বহুকেইটা নতুন নীতি নিৰ্দেশনা দিছে এই লকডাউনৰ সময়ছোৱাত পুনৰ আহিছো আপোনাৰ ওচৰলৈ হয় দীপাংকৰ আমি ইতিমধ্যে জনাইছো যে এইবাৰ লকডাউনত গুৱাহাটীত বহুত নীতি নিৰ্দেশনা দিয়া হৈছে আমি পুনৰবাৰ গাইডলাইনছত আপোনালোকক লৈ যাম আমি তিনিটা কথা আপোনালোকক জনাইছিলো চতুৰ্থটো কথা হৈছে যে অল ইণ্ডাষ্ট্ৰিয়েল এষ্টাব্লিছমেণ্ট শেল ৰিমেইন ক্লোজ এক্সেপ্ট কণ্টিনিউৱাছ প্ৰচেছ ইণ্ডাষ্ট্ৰিয়েলাইজ উড বি এলাউড টু ফাংচন subject to workforce staying in the premises and inwards movement during the period of lockdown shall not be allowed. উদ্যোগপাতি বন্ধ থাকিব কিন্তু যদি কোনো উদ্যোগত একাংশ লোক আছে আৰু তেওঁলোক তাতে আছে শ্ৰমিকসকল উদ্যোগতে থকাৰ ব্যৱস্থা কৰিছে আৰু তেওঁলোকে তাতে কাম কৰি আছে সেইসমূহৰ কাম চলি থাকিব কিন্তু তেওঁলোকে উদ্যোগৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰিব এই লকডাউনৰ সময়ত All transport services shall remain, all public transport services shall remain suspended. সকলো ধৰণৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা এই 7টা দিনত গুৱাহাটীত স্তব্ধ থাকিব। All hospitality services shall remain suspended. Hospitality service বন্ধ থাকিব। শিক্ষা অনুষ্ঠান, ৰিচাৰ্চ, ট্ৰেইনিং, কোচিং ইনষ্টিটিউট এইসমূহ বন্ধ থাকিব। ধৰ্মীয় অনুষ্ঠান, উপাসনা কৰা গৃহ সকলো এই সময়ত বন্ধ থাকিব। আৰু কোনো ধৰণৰ ধৰ্মীয় সমাবেশ কৰিব নোৱাৰিব এই লকডাউনৰ সময়ত। সামাজিক, ৰাজনৈতিক ক্ৰীড়াজনিত এণ্টাৰটেইনমেণ্ট একাডেমিক এনেকুৱা কোনো ধৰণৰ গেডাৰিং বা এনেকুৱা কোনো ধৰণৰ সমাবেশ এলাও কৰা নহ'ব কোনো ব্যক্তিৰ মৃত্যু হ'লে 20 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব সেয়া আগৰ আছিলে বৰ্তমানো সেই নিয়মে বাহাল আছে তাৰ বাগদি অল নন এসেনশিয়েল এণ্ড এভয়েডেবল মুভমেণ্ট অফ পিপল শ্যাল বি বেন কোনো কাৰণ নোহোৱাকৈ কোনো ব্যক্তিয়ে এই 7 দিনত গুৱাহাটীত ওলাব নোৱাৰিব কনজাম্পশন সেল অফ লিকাৰ পান গুটখা টবেকো এটসেট্ৰা ইন পাব্লিক প্লেচেছ আৰ প্ৰহিবিটেড এইসমূহ আগৰে নিয়ম যে ৰাজহুৱা স্থানত সুৰাপান ধূমপান বা গুটখা দি খাব নোৱাৰিব এক্সেপশ্যনো দিয়া হৈছে দীপাংকৰ এক্সেপশ্যন আমি জনাইছো যে ডিফেন্সৰ যিসকল লোক আছে নিৰাপত্তাৰক্ষী আছে পুলিচৰ যিসকল লোক আছে ফায়াৰ ইমাৰ্জেন্সি হোম গাৰ্ড ডিজাস্টাৰ মেনেজমেণ্টৰ যিসকল আছে বিজুলী বিভাগৰ পানীৰ লগত জড়িত যিসকল লোক আছে এই সকলৰ এক্সেপশ্যন আছে তেওঁলোকে নিজৰ কাম কৰি যাব লাগিব হস্পিটেলছ এণ্ড ৰিটেইল মেডিকেল এষ্টাব্লিছমেণ্ট along with pharmaceutical and medical equipment supply activities are permitted with maximum 20% of the workforce and strictly ensuring that no outside laborers are engaged এই সমূহত আন এটা কথা উল্লেখ কৰা হৈছে যি সমূহ হস্পিটেল আছে বা মেডিকেল সাৰ্ভিস খোলা থাকিব কিন্তু 20%তকৈ অধিক লোক এই যত বিভিন্ন সামগ্ৰী তেওঁলোকে প্ৰস্তুত কৰে মেডিকেলৰ তাতো কিন্তু 20%তকৈ অধিক লোক সমবেত হ'ব নোৱাৰে হাউস টু হাউস সেল অফ ফ্ৰুটস এণ্ড ভেজিটেবল এটসেট্ৰা should be allowed between 8 AM and 2 PM on 5 days a week between Monday to Friday. Deputy Commissioner shall identify vendors and allow specified vehicles in designated areas to sell all the perishable items. Dipankar বহু প্ৰশ্ন আছিল যে এই লকডাউনত হিঠিলতা নাগৰিক সমাজক কৈছিলে হিঠিলতা দিব লাগে এই হিঠিলতা এটাৰ ভিতৰত যে ঘৰে ঘৰে গৈ শাক পাচলি আৰু ফলমূল বিক্ৰীৰ কথাটো ঘৰে ঘৰে গৈ বিক্ৰীৰ কথাত অনুমতি দিয়া হৈছে পুৱা 8 বজাৰ পৰা সন্ধিয়া আবেলি প্ৰায় 2 বজালৈকে সোমবাৰৰ পৰা শুকুৰবাৰলৈকে ঘৰে ঘৰে গৈ শাক পাচলি আৰু পাচলি এই নতুন 7 দিনৰ লকডাউনত বিক্ৰী কৰিব পাৰিব ইয়াৰ বাবে কি কৰিব যিগৰাকী উপায়ুক্ত আছে উপায়ুক্তই প্ৰতিটো অঞ্চলৰ বাবে কিছুমান ব্যৱসায় থিৰাং কৰি দিব জু ৰোডৰ বাবে যদি কোনো এখন গাড়ী থিৰাং কৰি দিব জিএছ ৰোডৰ বাবে সম্পূৰ্ণ এখন গাড়ী বেলেগ হ'ব গণেশগুৰিত বেলেগ হ'ব জালুকবাৰীত বেলেগ হ'ব এইদৰে সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা 8 বজাৰ পৰা প্ৰায় 2 বজালৈকে শাক পাচলি আৰু যিসমূহ ফলমূল আছে এইসমূহ বিক্ৰী কৰাৰ বাবে বিশেষ এটা প্ৰভিজন ইয়াত দিয়া হৈছে যেটো সকলোৱে বিচাৰি আছিল যে এইবাৰ লকডাউনত এই ৰিলেক্সেশনটো দিয়াৰ প্ৰয়োজন আছে e-commerce activities supplying fruits vegetables and other essential items are allowed to operate only between 10 AM to 4 PM from Monday to Friday যিসমূহ e-commerce আছে জুনে শাক পাচলি সবজি বা ফলমূল বা অন্যান্য প্ৰয়োজনীয় সামগ্ৰী লৈ আহে তেওঁলোকে সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা 10 বজাৰ পৰা
সন্ধিয়া 4 বজালৈকে তেওঁলোকে চলাচল কৰিব পাৰিব বা সা সামগ্ৰী তেওঁলোকে দিব পাৰিব এইটো এটা ৰিলেক্সেশ্যন দিয়া হৈছে warehouse storing milk and milk products are allowed to operate on all days with workforce remaining inside the premises যিসকলে গাখীৰৰ ব্যৱসায়ৰ লগত জড়িত বিভিন্ন উৎপাদনৰ লগত জড়িত তেওঁলোকে সপ্তাহৰ আটাইকেইটা দিনেই কাম কৰিব পাৰিব তেওঁলোকে উৎপাদন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ থাকিব পাৰিব কিন্তু তেওঁলোক তাৰ হে উদ্যোগৰ ভিতৰতে থাকিব লাগিব The warehouse are tea warehouse are allowed to operate Monday to Friday 9 a.m. to 6 p.m. with workforce remaining inside the premises. Operation of the tea tasting, sampling, brokering and warehouse activities are allowed to function with 20% of the total workforce. সোমবাৰৰ পৰা শুকুৰবাৰলৈ চাহ উদ্যোগৰ ক্ষেত্ৰতো এয়া কিছু শিথিলতা দিয়া হৈছে পুৱা 9 বজাৰ পৰা 6 বজালৈকে কাম কৰিব পাৰিব কিন্তু লোকসকল কৰ্মচাৰীসকল ভিতৰত থাকিব লাগিব আৰু 20% টোটেল ওয়াৰ্কফোৰ্সৰ 20% এই কামসমূহ কৰিব লাগিব এই কথা উল্লেখ কৰা দিয়া হৈছে Operation physical activities of tea garden auction including e-auction are allowed. Tea auctionৰ ক্ষেত্ৰতো কিছু পৰিমাণৰ শিথিলতা দিয়া হৈছে All agriculture movement supply and maintenance activities are allowed 5 days a week from Monday to Friday between 10 a.m. to 4 p.m. কৃষিজনিত সা সামগ্ৰীৰ অনানিয়া বা অন্যান্য কামকাজ সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা 10 বজাৰ পৰা 4 বজালৈ এইসমূহ কামকাজ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে Bakeries are allowed to operate 4 days a week from Tuesday to Friday between 10 a.m. to 4 a.m. এইটো এটা 4 p.m. এইটো এটা নতুন ঘোষণা আহিছে এবাৰ ৰিলেক্সেশ্যনত যিসমূহ বেকাৰী আছে বেকাৰীসমূহ খুলিব পাৰিব সপ্তাহৰ 4 দিন খুলিব পাৰিব তেওঁলোকে মঙ্গলবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা 10 বজাৰ পৰা সন্ধিয়া 4 বজালৈকে এইসমূহ বেকাৰী খুলিব পাৰিব এই কথা আজি এই কথা জনোৱা হৈছে এই নটিছত Only 10% of the bank and the insurance company branches in the district with attendance and ATM shall operate বেংকৰ ক্ষেত্ৰত 10% বেংকৰ ব্যৱস্থা কৰা হৈছে সেই কথা উল্লেখ কৰা হৈছে print electronic media including newspaper distribution are allowed however it is advised that the minimum person of the cell come out in open সংবাদ মাধ্যম অব্যাহত থাকিব কিন্তু তেওঁলোকক পৰামৰ্শ দিয়া হৈছে যে কম সংখ্যক মানুহ যাতে উলাই যায় ফিল্ড ৰিপৰ্টিংৰ বাবে বা বাহিৰৰ বিভিন্ন অঞ্চলত উলাই যায় কম সংখ্যক যিমান পাৰে কমাবলৈ ইয়াত উল্লেখ কৰিছে টেলিকমিউনিকেশ্যন ইন্টাৰনেট সাৰ্ভিস ব্ৰডকাষ্টিং কেবল সাৰ্ভিস আইটি আদি অব্যাহত থাকিব পাৱাৰ জেনেৰেশ্যন অব্যাহত থাকিব এইসমূহ বিশেষ ব্যৱস্থা কৰা হৈছে আন এটা ইয়াত গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে ৰিলেক্সেশ্যনত হোলসেলাৰ এণ্ড ওয়্যাৰহাউস অফ এসেনশিয়াল আইটেমস আৰ এলাউড টু অপাৰেট বিটুইন 9 a.m. to 6 p.m. to Monday to Friday অৰ্থাৎ পাইকাৰী যিসমূহ দোকান আছে হোলসেলৰ দোকান আছে ওয়্যাৰহাউস আছে তেওঁলোকে সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে তেওঁলোকে সকলো হা সামগ্ৰী বিক্ৰী কৰিব পাৰিব এই কামসমূহ কৰিব পাৰিব এইটো এটা নতুন আহিছে যেহেতু এবাৰ লকডাউনত শিথিলতা থাকিব ঘৰতে থাকি যাতে এই লকডাউনৰ সময়ত 7 দিনত হা সামগ্ৰী পাই থাকে গুৱাহাটীৰ জনতাই তাৰ বাবে এইসমূহ সিদ্ধান্ত লোৱা হৈছে only identified petrol pump gas agencies would be allowed to operational during lockdown LPG agencies shall distribute product at customers home only petrol pump যিসমূহ নিৰ্ধাৰিত কৰি দিয়া হৈছে নিৰ্ধাৰিত পেট্ৰল পাম্পসমূহ থাকিব সেই কথা কৈ দিয়া হৈছে আৰু যিসমূহ ৰন্ধন গেছ আছে সেইসমূহ গেছ সমূহে গ্ৰাহকসকলৰ ঘৰে ঘৰে গৈ দি থৈ আহিব লাগিব এইদৰে বিভিন্ন লকডাউনৰ নীতি নিয়মৰ কথা উল্লেখ কৰা হৈছে বিভিন্ন নীতি ফ্লোৰ মিলৰ ক্ষেত্ৰতো সোমবাৰৰ পৰা শুকুৰবাৰ ফ্লোৰ মিল খোলা থাকিব পুৱা 10 বজাৰ পৰা 4 বজালৈকে ইয়াত এইসমূহ শিথিলতা দিয়া হৈছে কিন্তু কি কথা উল্লেখ কৰা হৈছে তাৰ লগতে আমি কৈ দিব বিচাৰিছো no person shall be allowed to venture out simply on the ground of being employed in an exempted category of the services the permissions granted to person services activities as given may be withdrawn at any time without assigning any reason or advance notice the extent of the validity of this order may be modified depending on the analysis of the ground reality and when required eto eta guruttopurno kotha koa hoise kono byaktiye teoluke essential serviceor logot অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত বুলিয়ে উলাই আহিব নোৱাৰিব আৰু যদি প্ৰয়োজন হয় যিকোনো মুহূৰ্তত তেওঁলোকক যি অনুমতি দিয়া হৈছে উলাই আহাৰ বাবে হেয়া চৰকাৰে সেই অনুমতি নাইকিয়া কৰিব পাৰিব পৰিস্থিতিৰ ওপৰত বৰ্তমান পৰিবেশৰ ওপৰত নজৰ ৰাখি এই সিদ্ধান্ত লোৱা হৈছে তাৰ ওপৰতে যি 65 বছৰৰ ওপৰৰ লোকসকলক উলাব মানা কৰিছে 10 বছৰৰ তলৰ শিশু ঘৰতে থকাৰ কোৱা হৈছে ওয়াৰিং অফ ফেস কভাৰ কম্পালসৰি ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবই লাগিব ওয়াৰ্ক প্লেস বা ডিউৰিং ট্ৰান্সপৰ্টেশনৰ সময়তো ব্যৱহাৰ কৰিব লাগিব থাৰ্মেল স্ক্যানিং হ্যান্ড ওয়াশ স্যানিটাইজাৰ অল এন্ট্ৰি আৰু এক্সিট প্লেছত প্ৰবেশ আৰু উলাই যোৱাৰ ক্ষেত্ৰত যিসমূহ পথ আছে তাত সকলোতে ৰাখি দিয়াৰ প্ৰয়োজন হ'ব এইসমূহ কথা আসলতে উল্লেখ কৰিছে আৰু কুমাৰ সঞ্জয় কৃষ্ণই এইসমূহ কথা ইতিমধ্যে ঘোষণা কৰিছে গতিকে দীপাংকৰ আমি জনালো কি ৰিলেক্সেশ্যন আছে কি কঠোৰ ব্যৱস্থা কৰা হৈছে ইয়াত এই সমগ্ৰ নিৰ্দেশৰ পৰা এটা কথা ক'ব পাৰি লকডাউন 7 দিন বৃদ্ধি হ'ল 12 তাৰিখৰ পৰা 19 তাৰিখলৈকে লকডাউন থাকিব সন্ধিয়া 6 বজাৰ পৰা 19 তাৰিখৰ সন্ধিয়া 7 বজালৈ এই লকডাউনত
যিহেতু নাগৰিক সমাজে কৈছিলে যে লকডাউনৰ সময়ত গুৱাহাটীবাসীৰ খাদ্য সামগ্ৰী পোৱা, শাক পাচলি পোৱা, ফল মূল পোৱা যথেষ্ট সমস্যা হৈছিলে, দোকানসমূহ বন্ধ হৈ আছিলে, গেলামালৰ দোকান বন্ধ হৈছিলে। গতিকে ষ্টেণ্ড অলন গেলামালৰ দোকান খুলিব দিছে, ষ্টেচনাৰী শ্বপ খুলিব দিছে, পাইকাৰী দোকানো খুলিব দিছে, সময়সীমা বান্ধি দিছে, সোমবাৰৰ পৰা শুকুৰবাৰলৈকে ঘৰে ঘৰে গৈ চব্জি আৰু ফল মূল যাতে লাভ কৰিব তাৰ বাবে ব্যৱস্থা কৰিব দিছে। গতিকে শিথিলতা দিয়া হৈছে, শিথিলতাৰ মাজতো লকডাউন আছে আৰু এসপ্তাহৰ এই লকডাউন কঠোৰভাৱে পালন কৰিলে যি স্বাস্থ্যমন্ত্ৰীয়ে দাবী কৰিছে যে ক্ৰমান্বয়ে কোভিডৰ যি সংখ্যা আছে গুৱাহাটীত এই সংখ্যা কমি আহিব। গতিকে সেয়া লক্ষণীয় হ'ব কিমান দূৰ কাৰ্যকৰী হ'ব বা কিমান দূৰ ফলপ্ৰসূ হ'ব এই লকডাউন। কিন্তু পুনৰবাৰ 7 দিন দিয়া হ'ল আৰু এইবাৰ কিছু শিথিলতা লৈ এই 7 দিনৰ লকডাউন প্ৰদান কৰিলে। দিবাংক হয়, জ্যোতিদীপ বৈশ্য, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি টাইম এটা দৰ্শকক ইতিমধ্যে জনাইছোঁ যে লকডাউন পুনৰ 19 জুলাইলৈকে গুৱাহাটীত লকডাউন বৃদ্ধি কৰা হৈছে। আৰু এই লকডাউনৰ সময়ছোৱাত যিহেতু কালিৰ যি বৈঠক অনুষ্ঠিত হৈছিল তাতো উল্লেখ কৰা হৈছিল যে কিছু শিথিলতা অনাৰ ক্ষেত্ৰত ইতিমধ্যে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছিল চৰকাৰক। আৰু সেই অনুসৰি বৰ্তমান এই লকডাউনৰ সময়ছোৱাত গেলামালৰ দোকান খোলাৰ নিৰ্দেশ দিছে। কেৱল যিসমূহ অকলে আছে, যিসমূহ অকলে দোকান আছে সেই দোকানসমূহ খোলাৰ নিৰ্দেশ দিছে। আৰু লগতে শাক পাচলিৰ বাবে যাতে মহানগৰ লোকসকলে শাক পাচলি লাভ কৰি থাকে তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে, গাড়ীৰ ব্যৱস্থা কৰিছে, হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰিছে। প্ৰত্যেকটো অঞ্চলত এখনকৈ বাহন থাকিব আৰু সেই বাহনৰ যোগেদিয়ে শাক পাচলি লাভ কৰিব, ঘৰতে শাক পাচলি ফল মূল লাভ কৰিব ঘৰতে মহানগৰবাসীয়ে। আৰু 19 জুলাইলৈ লকডাউন ইতিমধ্যে বৃদ্ধি কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।